আৰু অসমক আজি পৰিচিত কোনে কৰিলে? জুবিন গাৰ্গ, দ্য লিজেণ্ড জুবিন গাৰ্গ, দ্য হামিং কিং। আজি সেই মানুহজনে আজি অসমৰ যিটো স্থান আজি বিশ্বৰ এই যে আজি প্ৰতিচ্ছবি বিশ্বত প্ৰতিফলিত কৰিলে, সেইটো কিন্তু CMে কৰিব পৰা নাছিলে। তো প্ৰথম কথা আছিল, আজি যিমান দিন আগবাঢ়ি গ'ল, যিমান দেৰি হ'ল, ইয়াৰ ডাইৰেক্ট এটা জেগাতে দোষ যাব, তেওঁক CMক যাব। কাৰণ মই CMক এষাৰ কথা ক'ব সিদিনাখনো কৈছিলোঁ, যদি সঁচাকৈ তেওঁ অসমখন নেপাল কৰিব নিবিচাৰে, তেওঁ এটা ৰিজাল্ট দিয়ক। আৰু ৰিজাল্টটো দিয়াতে তেওঁ দেৰি কৰাটোকে ইয়াত ডাইৰেক্ট সন্দেহত CM পৰি গ'ল। আৰু তেওঁ যিমানে কথা নকওক, তেওঁ ভাবিছে যে শক্তি প্ৰদৰ্শন তেওঁ কৰিছে, ৰজা তেওঁ, কিন্তু তেওঁ ৰজা কেতিয়াও হ'ব নোৱাৰে, এইটো জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিচয় দি গ'ল। আৰু এটা কুৱেশ্যন CMক, এই কাল্পিতৰ নিচিনা মানুহবোৰ, যিবোৰ অৰ্থ নোহোৱা মানুহ, অৰ্থহীন মানুহ, সেই মানুহবোৰে CMৰ কিয় ঘনিষ্ঠ? তো ইলেক্টেড CM এটাই পাৰ্চনেলি তেওঁৰ দায়িত্ব আছিল নে নাই যে আমাৰ জুবিন গাৰ্গ কোন হয়? তেওঁ প্ৰথমতে জুবিন গাৰ্গ যেতিয়া ঢুকালে, তেওঁ তেতিয়াই তেওঁ তাচ্ছল্য মন্তব্য কৰিছিলে, এদিন আহিব 7টা বজাত আহিব, 7টাৰ পৰা 7টালৈকে চাব, তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তাৰপিছত তেওঁক জ্বলাই দিয়া হ'ব। কিন্তু তেওঁ সেইটোত বিফল হ'ল। CMে অসমক বুজাব বিচাৰিছিলে যে টকা শ্ৰেষ্ঠ, কিন্তু জুবিন গাৰ্গ যেতিয়া তেওঁ ঢুকালে, তেওঁৰ পকেটত 10,000 টকা এটা নাছিলে। ইয়াৰ দ্বাৰা পৰিচয় টকা শ্ৰেষ্ঠ নহয়,